নমস্কাৰ বন্ধুসকল, টেক টক্স ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোক সকলোৱে ইতিমধ্যে গম পাইছে যে অসম চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যখনৰ প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়লৈকে কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীসকলৰ ট্ৰেন্সফাৰ আৰু পোষ্টিঙৰ বাবে এটি পৰ্টেল মুকলি কৰিছে আৰু এই পৰ্টেলটোত ইতিমধ্যে যোৱা 22 নৱেম্বৰ তাৰিখৰ পৰা পঞ্জীয়নৰ কাম আৰম্ভ হৈছে। এই পৰ্টেলটো কোৱা হৈছে টিচাৰ ট্ৰেন্সফাৰ মেনেজমেণ্ট ছিষ্টেম আৰু ইয়াক HRMS পৰ্টেল বুলিও শিক্ষকসকলৰ মাজত জনপ্ৰিয় হৈ উঠা দেখা গৈছে। ইতিমধ্যে এই পৰ্টেলত পঞ্জীয়নৰ কাম চলি আছে। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত পৰ্টেলটোত কেনেদৰে পঞ্জীয়ন কৰিব আৰু পঞ্জীয়নৰ সময়ত আপোনালোকে সন্মুখীন হোৱা বিভিন্ন সমস্যাসমূহৰ বিষয়ে আলোচনা কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এনেধৰণৰ অতি গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ নিয়মীয়াকৈ চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেলটো বজাই দিব। আহক তেতিয়াহ'লে আমি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ইতিমধ্যে আমাৰ চেনেলত টিচাৰ ট্ৰেন্সফাৰ মেনেজমেণ্ট ছিষ্টেম পৰ্টেলত কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব তাৰ পাৰ্ট 1 ভিডিঅ' ইতিমধ্যে আপলোড কৰা হৈছে। আপোনালোকে যদি এতিয়াও সেই ভিডিঅ' চোৱা নাই তেতিয়াহ'লে ওপৰৰ আই বুটামত গৈ পাৰ্ট 1টো চাই ল'ব পাৰিব। যদিহে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো একেবাৰতে সম্পূৰ্ণ কৰিব বিচৰা নাই তেতিয়াহ'লে আপোনালোকে যিকোনো এটা অংশলৈকে সম্পূৰ্ণ কৰি আৰু তাৰ পৰৱৰ্তী অংশসমূহ পিছত যিকোনো সময়ত সম্পূৰ্ণ কৰিব পাৰিব। গতিকে আপোনালোকে প্ৰথম এই পৰ্টেলটোত যাব লাগিব। পৰ্টেলটোৰ লিংক ডেছক্ৰিপশ্যনত পাই যাব আৰু ইয়াতো আপোনালোকে ভিডিঅ'ৰ স্ক্ৰীনত পৰ্টেলৰ লিংকটো দেখা পাইছে। এতিয়া আপোনালোকে প্ৰথম সোঁহাতে ওপৰফালে যিটো লগইন বুটাম আছে লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ লগে লগে যিখন উইণ্ড' খোল খালে তাতে প্ৰথম ইউজাৰ নেম আৰু তাৰপিছত পাছৱৰ্ড আছে। ইউজাৰ নেমত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিটো মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটো দিব আৰু পাছৱৰ্ডত সেই নিৰ্দিষ্ট মোবাইল নম্বৰটোৰ বিপৰীতে যিটো পাছৱৰ্ড দি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেই পাছৱৰ্ডটো দি লগইন বুটামত ক্লিক কৰিব। ছাকচেছফুলি লগইন হ'লে লগইন ছাকচেছফুলি বুলি এটা মেছেজ দেখা পাব ওপৰফালে। তাৰপিছত আপুনি এনেধৰণে হোম পেজটো দেখা পাব। যদিহে আপোনাৰ প্ৰফাইলটো এটা অংশলৈকে সম্পূৰ্ণ হৈ আছে তেতিয়াহ'লে আপুনি প্ৰফাইলত ক্লিক কৰিব। প্ৰফাইলত ক্লিক কৰাৰ লগে লগে প্ৰফাইল মেনুটো বাওঁফালে দেখা পাব স্ক্ৰীনখনৰ। প্ৰফাইলত ক্লিক কৰাৰ লগে লগে এনেধৰণে দেখা পাব। এতিয়া আপুনি সোঁফালে ওপৰত 3টা বুটাম দেখা পাইছে, বেক, এডিট, ড্ৰাফ্ট, কণ্টিনিউ। যিহেতু আপুনি ফাইনেল ছাবমিট কৰা নাই বা গোটেই প্ৰফাইলটো সম্পূৰ্ণকৈ ফিল আপ কৰা নাই গতিকে তাক ড্ৰাফ্ট বুলি কোৱা হৈছে। গতিকে য'ত আপোনালোকে এৰিছিলে তাৰ পৰা কণ্টিনিউ কৰিবলৈ হ'লে ড্ৰাফ্ট কণ্টিনিউ বুটামত ক্লিক কৰিব। ড্ৰাফ্ট কণ্টিনিউ বুটামত ক্লিক কৰাৰ লগে লগে যিখিনি ডাটা অলৰেডি ফিল আপ কৰি ৰাখিছে প্ৰতিটো ষ্টেপৰ সেই ডাটাখিনি প্ৰথমৰ পৰাই ডিছপ্লে হ'ব। আপোনালোকে ইয়াতে নেক্সট কৰি যাব। তাৰ পিছৰ ডাটাখিনি ওলালে এইখিনি নেক্সট কৰিব, তাৰ পিছৰখিনি ওলালে এইখিনি নেক্সট কৰিব, তাৰ পিছৰখিনি ওলালে। এতিয়া আমি যিহেতু ইয়াৰ আগৰ ভিডিঅ'টোত অৰ্থাৎ পাৰ্ট 1ত ষ্টেপ 4লৈকে কমপ্লিট কৰিছিলোঁ গতিকে আজিৰ ভিডিঅ'টোত আমি ষ্টেপ 5ৰ পৰা কেনেধৰণে আপোনালোকে সম্পূৰ্ণ কৰিব সেইখিনি চাম। ষ্টেপ 5ত ছাৰ্ভিচ ডিটেইলছ ভৰাব লাগিব। ছাৰ্ভিচ ডিটেইলছৰ প্ৰথমতে আছে নেম অফ দ্য পোষ্ট হেল, অৰ্থাৎ আপুনি কোন পোষ্টত কৰ্মৰত হৈ আছে, কি পোষ্টত কৰ্মৰত হৈ আছে। ইয়াতে ড্ৰপ ডাউন মেনুত ক্লিক কৰি দিয়াৰ লগে লগে বিভিন্ন পোষ্টৰ নাম আহিব। ৰেগুলাৰ ছায়েন্স টিউটৰ প্ৰভিঞ্চিয়েলাইজ নন ট্ৰেন্সফাৰেবল, ৰেগুলাৰ টিচাৰ নিউলি একমোডেটেড টিচাৰ নন ট্ৰেন্সফাৰেবল, ৰেগুলাৰ টিচাৰ নিউলি একমোডেটেড টিউটৰ নন ট্ৰেন্সফাৰেবল ইত্যাদি প্ৰায় 15টামান পোষ্টৰ নাম আছে। এতিয়া আপুনি যিটো পোষ্টত কৰ্মৰত সেই পোষ্টটো চিলেক্ট কৰি দিব। তাৰপিছত আহিলে মিডিয়াম অফ স্কুল, আপুনি কৰ্মৰত বিদ্যালয়খনৰ মিডিয়ামটো ইয়াতে উল্লেখ কৰিব। ছাবজেক্টছ অৰ্থাৎ কি ছাবজেক্টৰ কাৰণে আপুনি এপইণ্টেড সেইখিনি উল্লেখ কৰিব। ছাবজেক্টৰ ক্ষেত্ৰত লোৱাৰ প্ৰাইমেৰী ছেকশ্যনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে অল ছাবজেক্ট দিব পাৰে। যিহেতু লোৱাৰ প্ৰাইমেৰী ছেকশ্যনত কোনো বিশেষ ছাবজেক্টৰ বাবে শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা নাই। তাৰ বাদে অৰ্থাৎ আপাৰ প্ৰাইমেৰী, হাইস্কুল, ছিনিয়ৰ ছেকেণ্ডেৰী ইত্যাদি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল ছাবজেক্ট অনুসৰি নিযুক্তি দিয়া হয়। গতিকে তেওঁলোকে নিজ নিজ ছাবজেক্টসমূহ উল্লেখ কৰিব। ইয়াৰ পিছত আছে কেটেগৰী অফ পোষ্ট। কেটেগৰী অফ পোষ্টত LP, UP, হাইস্কুল ইত্যাদি আপোনালোকে লিখিব পাৰে। পে স্কেলটো আপোনালোকে এপইণ্টমেণ্ট লেটাৰত পাই যাব। যিটো পে স্কেল আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰত লিখা আছে সেই পে স্কেলটো আপোনালোকে ভৰাব। তাৰপিছত আহিলে গ্ৰেড পে। বৰ্তমানে আপোনালোকে যিমান টকা গ্ৰেড পে লাভ কৰি আছে 6,800, 7,400, 8,700 ইত্যাদি সেই গ্ৰেড পেটো ইয়াত অন্তৰ্ভুক্ত কৰিব। এপইণ্টমেণ্ট লেটাৰ নং এণ্ড ডেট, এপইণ্টমেণ্ট লেটাৰ নাম্বাৰ আৰু ডেট সেই দুইটা বস্তু আপোনালোকে এপইণ্টমেণ্ট লেটাৰখনত লাভ কৰিব।
অৱশ্যে এপইণ্টমেণ্ট লেটাৰ নং এণ্ড ডেট এই দুটা মেণ্ডেটৰী নহয়, যিহেতু ইয়াত এছ তাৰিখ নাই, ৰেড এছ তাৰিখ নাই, গতিকে এইটো এতিয়া নভৰালেও হ'ব। পোষ্ট ক্ৰিয়েশ্যন নং এণ্ড ডেট, পোষ্ট ক্ৰিয়েশ্যন নং আৰু ডেট এই দুইটা আপোনালোকে এপইণ্টমেণ্ট লেটাৰতে পাই যাব। এইটো অৱশ্যে মেণ্ডেটৰী নহয়, বৰ্তমান নভৰালেও হ'ব। ডেট অফ এফেক্ট অফ ছাৰ্ভিচ প্ৰভিঞ্চিয়েলাইজেশ্যন ই প্ৰভিঞ্চিয়েলাইজ দেন, যদিহে আপোনাৰ চাকৰিটো প্ৰভিঞ্চিয়েলাইজ হৈছিলে, প্ৰাদেশিকীকৰণ কৰা হৈছিলে, তেতিয়াহ'লে প্ৰভিঞ্চিয়েলাইজেশ্যন হোৱাৰ তাৰিখটো ইয়াত অন্তৰ্ভুক্ত কৰিব লাগিব। আৰু যদিহে প্ৰভিঞ্চিয়েলাইজ হোৱা নহয়, ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, তেতিয়াহ'লে এইটো নভৰালেও হ'ব। ডেট অফ জইনিং ইন ছাৰ্ভিচ, অৰ্থাৎ আপুনি প্ৰথম চাকৰিত কেতিয়া যোগদান কৰিছিলে সেই তাৰিখটো ইয়াত ভৰাব লাগিব। ডেট অফ জইনিং ইন প্ৰেজেণ্ট পোষ্ট, বৰ্তমানে আপুনি যিটো পোষ্টত কৰ্মৰত হৈ আছে সেই পোষ্টটোত কেতিয়া জইন কৰিছিলে সেই তাৰিখটো ইয়াত ভৰাব লাগিব। তাৰিখটো ভৰাবৰ বাবে আপোনালোকে ইয়াতে ক্লিক কৰি দিলে কেলেণ্ডাৰখন ওলাই যাব। কেলেণ্ডাৰৰ পৰা ইয়াত ইয়েৰটো চিলেক্ট কৰিব। ইয়েৰটো চিলেক্ট কৰাৰ পিছত ওপৰত মাহ আছে, মাহটো লেফ্ট ৰাইট দুইফালে নিব পাৰে, যিটো মাহ হয় সেই মাহটো চিলেক্ট কৰি দিব। তাৰপিছত ডেট অফ ৰিটায়াৰমেণ্টটো অট'মেটিক আহি যাব আপুনি ডেট অফ জইনিং ইন প্ৰেজেণ্ট পোষ্টটো দিয়াৰ লগে লগে। আৰু তাৰপিছত আহিলে পিৰিয়ড স্পেণ্ট অন নন টিচিং এছাইনমেণ্ট, অৰ্থাৎ আপুনি অনাশৈক্ষিক কামত, অশৈক্ষিক কামত কিমান দিন অতিবাহিত কৰিছে, কিমান দিন কটাইছে, সেইটো ইয়াত অন্তৰ্ভুক্ত কৰিব লাগিব। তাৰপিছত ছেভ কৰিব। ছেভ কৰাৰ পিছত নেক্সট বুটামত ক্লিক কৰিব। ইয়াৰ পিছৰ ষ্টেপটো হ'ল চেলাৰী একাউণ্ট এণ্ড আদাৰ অফিচিয়েল একাউণ্ট ডিটেইলছ। প্ৰথমতে আছে পাৰ্মানেণ্ট একাউণ্ট নং, অৰ্থাৎ আপোনাৰ পান নম্বৰটো ইয়াতে উল্লেখ কৰিব লাগিব। একাউণ্ট নং, অৰ্থাৎ আপোনাৰ যিটো চেলাৰী যিটো একাউণ্টত ক্ৰিয়েট হয়, যিটো বেংক একাউণ্টত ক্ৰিয়েট হয়, সেই একাউণ্ট নম্বৰটো ইয়াত দিব লাগিব। একাউণ্ট নেম, অৰ্থাৎ একাউণ্টটো কাৰ নামত আছে সেইটোতো এমপ্লয়ীজনৰ নামটোৱেই হ'ব, অৰ্থাৎ যাৰ হৈ এই ফৰ্মেটটো ফিল আপ কৰি থকা হৈছে তেওঁৰ নামে ইয়াত অন্তৰ্ভুক্ত কৰিব লাগিব। বেংক নেম, বেংক নেমটো ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। বিভিন্ন বেংকৰ নাম আছে, আপুনি যিটো বেংকত চেলাৰী লয়, যিটো বেংকত আপোনাৰ একাউণ্ট আছে চেলাৰী একাউণ্ট, সেই বেংকটো এবাৰ চিলেক্ট কৰিব। ব্ৰাঞ্চ নেম, অৰ্থাৎ যিটো বেংকৰ আপোনাৰ একাউণ্ট আছে সেই একাউণ্টটো কোনটো ব্ৰাঞ্চত আছে সেই ব্ৰাঞ্চ নেমটো ইয়াতে উল্লেখ কৰিব। তাৰপিছত সেই ব্ৰাঞ্চটোৰ IFSC কোড ইয়াতে উল্লেখ কৰিব। যিখন ডিষ্ট্ৰিক্টৰ আপোনাৰ চেলাৰী একাউণ্ট আছে সেই ডিষ্ট্ৰিক্টখনৰ নাম ইয়াত লিখিব। তাৰ পিছৰ বক্সটোত আপোনাৰ ষ্টেটৰ নাম, যিখন ষ্টেটত আপোনাৰ চেলাৰী একাউণ্টটো আছে সেই ষ্টেটৰ নাম। চেলাৰী পে'মেণ্ট মোড, আপুনি চেলাৰী কেনেদৰে লাভ কৰে, চেক নে ECS। যদি ডাইৰেক্ট বেংক ট্ৰান্সফাৰ হয় ট্ৰেজাৰীৰ পৰা তেতিয়াহ'লে হ'ব ECS, অন্যথা চেক হ'ব পাৰে। GPF নম্বৰ, যিসকলৰ পুৰণি পেঞ্চন নীতিত মতে তেওঁলোকে নিযুক্তি পাইছিলে তেওঁলোকে ইয়াত GPF নম্বৰটো অন্তৰ্ভুক্ত কৰিব লাগিব। গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম নং, GIS নম্বৰটো ইয়াত ভৰাব লাগিব। যদিহে GIS নম্বৰ আছে সেইটো ভৰাব, অন্যথা নভৰালেও হ'ব। এইসমূহ কম্পালচৰি নহয়। নেশ্যনেল পেঞ্চন স্কিম নং, NPS নম্বৰটো ইয়াত আপোনালোকে ভৰাব পাৰে। কণ্ট্ৰিবিউটৰী প্ৰভিডেণ্ট ফাণ্ড নং, CPF নম্বৰ ইয়াত ভৰাব লাগিব। যিসকল অসম সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত কৰ্মৰত ঠিকাভিত্তিক আৰু ষ্টেট পুল শিক্ষক আছে তেওঁলোকৰ CPF নম্বৰ ইয়াত ভৰাব লাগিব। পাৰ্মানেণ্ট পেঞ্চন একাউণ্ট নং, P-PAN নম্বৰ, যিসকল NPS-ৰ অধীনৰ কৰ্মচাৰী তেওঁলোকে ইয়াত P-PAN নম্বৰটো ভৰাব লাগিব। পাৰ্মানেণ্ট ৰিটায়াৰমেণ্ট একাউণ্ট নম্বৰ, প্ৰাণ নম্বৰটো ইয়াত ভৰাব লাগিব NPS-ৰ অধীনৰ কৰ্মচাৰীসকলে। অৱশ্যে ইয়াত চেলাৰী পে'মেণ্ট মোডৰ পৰা পাৰ্মানেণ্ট ৰিটায়াৰমেণ্ট একাউণ্ট নং অৰ্থাৎ প্ৰাণ নম্বৰলৈকে এইসমূহ কম্পালচৰি নহয়, এইসমূহ এতিয়া নভৰালেও হ'ব। যদিহে আপোনালোকৰ ওচৰত সেই তথ্যসমূহ আছে ভৰাই থ'ব, অন্যথা এইখিনি পিছত ভৰালেও হ'ব। সকলোখিনি তথ্য ভালদৰে সম্পূৰ্ণ কৰাৰ পিছত ছেভ কৰিব। ছেভ বুটামত ক্লিক কৰিব আৰু তাৰপিছত নেক্সট বুটামত ক্লিক কৰি পিছৰ ষ্টেপলৈ যাব পাৰিব। ইয়াৰ পিছৰ 7 নম্বৰ ষ্টেপটো হৈছে ছাৰ্ভিচ ৰেকৰ্ডছ, অৰ্থাৎ আপুনি বৰ্তমানলৈকে কোন কোন বিদ্যালয়ত কৰ্মৰত আছিলে সেই বিদ্যালয়সমূহৰ নাম ইয়াত অন্তৰ্ভুক্ত কৰিব লাগিব। প্ৰথমে আছে ইউডাইজ কোড অফ দ্য স্কুল হুৱেৰ ইউ হেভ ৱৰ্ক, আপুনি কাম কৰা বিদ্যালয়খনৰ ইউডাইজ কোড। তাৰপিছত আছে নেম অফ স্কুল হুৱেৰ ইউ হেভ ৱৰ্ক, বিদ্যালয়খনৰ নাম। পিৰিয়ড, কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈকে কাম কৰিছিলে, ফ্ৰম আৰু টু সেই তাৰিখ দুটা দিব লাগিব। যদিহে আপুনি জইন কৰা তাৰিখৰ পৰা একেখন বিদ্যালয়তে কৰ্মৰত তেতিয়াহ'লে ফ্ৰম ডেটটো দিব আৰু টু ডেটটো দিব নালাগে। ওপৰত যিটো বক্স দিছে প্ৰেজেণ্ট চেক বক্স, সেই চেক বক্সটো ক্লিক কৰি দিয়াৰ লগে লগে প্ৰেজেণ্ট ডেট হৈ যাব, অৰ্থাৎ বৰ্তমানলৈকে আপুনি সেইখন বিদ্যালয়তে কৰ্মৰত হৈ আছে। গতিকে আপুনি যদি কেইবাখনো বিদ্যালয়ত কাম কৰিছিলে তেতিয়াহ'লে সোঁহাতে যিটো প্লাছ চিন দেখিছে সেই প্লাছ চিনটোত ক্লিক কৰি দিয়াৰ লগে লগে আৰু এটা ৰ' এড হৈ যাব। ঠিক একেদৰে আপুনি যিমানখন বিদ্যালয়ত কাম কৰিছিলে সেই আটাইখিনি বিদ্যালয়ৰ তথ্য অন্তৰ্ভুক্ত কৰিবৰ বাবে প্লাছ চিনটোত ক্লিক কৰি ৰসমূহ এড কৰিব পাৰিব। আৰু সকলো বিদ্যালয়ৰ নাম অন্তৰ্ভুক্ত কৰা হোৱাৰ পিছত ছেভ বুটামত ক্লিক কৰিব আৰু তাৰপিছত নেক্সট বুটামত ক্লিক কৰিলে ষ্টেপ 8লৈ যাব পাৰিব। ইয়াৰ পিছৰ 8 নম্বৰ ষ্টেপটো হৈছে এৱাৰ্ডছ ৰিচিভ। যদিহে আপুনি
কৰ্মৰত সময়ছোৱাত অৰ্থাৎ বৰ্তমানলৈকে কিবা এৱাৰ্ড লাভ কৰিছে তেতিয়াহ'লে সেই এৱাৰ্ডৰ তথ্যখিনি ইয়াত ভৰাব লাগিব প্ৰথমতে আছে নেম অফ এৱাৰ্ড তাৰপিছত ডেট অফ ৰিচিভিং এৱাৰ্ড লাভ কৰাৰ তাৰিখ কিহৰ বাবে এৱাৰ্ডটো পাইছিলে কোনে আপোনাক এৱাৰ্ড দিছিলে আৰু ৰিমাৰ্কছ সেই তথ্যখিনি ফিল আপ কৰিব লাগিব আৰু যদি আপোনাৰ এটাতকৈ বেছি এৱাৰ্ড লাভ কৰিছিলে আপুনি তেতিয়াহ'লে কাষত সোঁহাতে থকা প্লাছ চিনটোত ক্লিক কৰি আপুনি সেই এৱাৰ্ডৰ তথ্যসমূহ অন্তৰ্ভুক্ত কৰিব লাগিব যদিহে আপুনি এৱাৰ্ড লাভ কৰা নাই তেতিয়াহ'লে নেক্সট ক্লিক কৰিলে পিছৰ ষ্টেপটোলৈ যাব পাৰিব পিছৰ ষ্টেপটো হৈছে প্ৰমোশ্যন ডিটেইলছ যদিহে আপুনি চাকৰি কাৰ্যকালত বৰ্তমানলৈকে কিবা প্ৰমোশ্যন লাভ কৰিছে তেতিয়াহ'লে তাৰ তথ্যসমূহ ভৰাব লাগিব যদিহে আপোনাৰ এই তথ্যসমূহ আপোনাৰ বাবে প্ৰযোজ্য নহয় তেতিয়াহ'লে আপুনি নেক্সট বুটামত ক্লিক কৰিলে ষ্টেপ 10 লৈ যাব পাৰিব ষ্টেপ 10 টো হৈছে আদাৰ ডিটেইলছ অৰ্থাৎ ইয়াত সাসপেনশন ডিপাৰ্টমেণ্টেল প্ৰসিডিং ইত্যাদি তথ্যসমূহ ভৰাব লাগে এই তথ্যসমূহ যদি আপোনাৰ বাবে প্ৰযোজ্য নহয় তেতিয়াহ'লে নেক্সট বুটামত ক্লিক কৰিলে আমি শেষৰ ষ্টেপ 11 লৈ যাব পাৰিম ষ্টেপ 11ত আপুনি ডকুমেণ্টসমূহ আপলোড কৰিব লাগিব ডকুমেণ্টসমূহ আপলোড কৰিবৰ বাবে আপোনালোকে প্ৰথমতে যিসমূহ ডকুমেণ্ট আপলোড কৰিব লাগে সেই ডকুমেণ্টসমূহ স্কেন কৰি ল'ব স্কেন কৰা প্ৰতিটো ডকুমেণ্ট জেপিইজি বা পিডিএফ ফৰ্মেটত থাকিব লাগিব আৰু প্ৰতিটো ফাইলৰ সাইজ 300 কেবিতকৈ বেছি হ'ব নালাগিব 300 কেবিৰ ভিতৰত থাকিব লাগিব প্ৰয়োজনীয় ডকুমেণ্টসমূহ হৈছে আপোনাৰ যদিহে আপুনি টেট উত্তীৰ্ণ শিক্ষক তেতিয়াহ'লে টেটৰ মাৰ্কশ্বিট তাৰ পিছত লাগিব আপোনাৰ ডিএলএড বা বিএডৰ মাৰ্কশ্বিট গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট হায়াৰ সেকেন্ডাৰী মাৰ্কশ্বিট আপোনাৰ এজ প্ৰুফ আৰু এপইণ্টমেণ্ট লেটাৰ এই তথ্যখিনি আপুনি ভালদৰে স্কেন কৰি ৰাখিব জেপিইজি ফৰ্মেটত আৰু স্কেন কৰাৰ প্ৰতিটো ফাইল 300 কেবিৰ ভিতৰত হ'ব লাগিব এতিয়া আপুনি ডকুমেণ্ট আপলোড কৰিবৰ বাবে ডকুমেণ্ট টাইপত ক্লিক কৰি দিলে ইয়াত ডকুমেণ্টসমূহৰ নাম আহি যাব প্ৰথমতে আছে প্ৰুফ অফ ডেট অফ বাৰ্থ প্ৰুফ অফ ডেট অফ বাৰ্থৰ বাবে আপুনি যিকোনো এটা ডকুমেণ্ট আপলোড কৰিলেও হ'ব যেনে আপোনাৰ মেট্ৰিকৰ এডমিট বাৰ্থ চাৰ্টিফিকেট পান কাৰ্ড ইত্যাদি গতিকে যিটো ডকুমেণ্টে আপুনি আপলোড কৰিব বিচাৰিছে সেই ডকুমেণ্টটো আপুনি নিৰ্দিষ্ট ফল্ডাৰত ছেভ কৰি ৰাখিছে গতিকে চুজ ফাইলত ক্লিক কৰিব চুজ ফাইলত ক্লিক কৰাৰ লগে লগে আপুনি য'ত সেইখিনি ছেভ কৰি ৰাখিছে সেই ফাইলটো সিলেক্ট কৰি দিব সিলেক্ট কৰি দিয়াৰ লগে লগে ইয়াত আহি যাব তাৰপিছত আপুনি এড বুটামত ক্লিক কৰিব এড বুটামত ক্লিক কৰাৰ লগে লগে আপোনাৰ সেই ডকুমেণ্টটো এড হৈ গ'ল তাৰপিছত আকৌ আপুনি ডকুমেণ্ট টাইপত সিলেক্ট কৰিব প্ৰুফ অফ ডেট অফ বাৰ্থ হৈ গ'ল গতিকে আমি এবাৰ HSSLC মাৰ্কশ্বিট অৰ্থাৎ হায়াৰ সেকেন্ডাৰী মাৰ্কশ্বিট আপলোড কৰিম তাৰ বাবে আপুনি চুজ ফাইলত ক্লিক কৰিব চুজ ফাইলত ক্লিক কৰাৰ পিছত যিটো ফল্ডাৰত আপোনাৰ সেই ফাইলটো আছে সেই ফাইলটো সিলেক্ট কৰি দিব সিলেক্ট কৰাৰ পিছত এড বুটামত ক্লিক কৰিব এড বুটামত ক্লিক কৰাৰ লগে লগে ফাইলটো এড হৈ যাব তাৰপিছত আহিলে ডিএলএড আৰু বিএড মাৰ্কশ্বিট চুজ ফাইল কৰিম চুজ ফাইল কৰাৰ পিছত মাৰ্কশ্বিটটো সিলেক্ট কৰি দিম তাৰপিছত এড বুটামত ক্লিক কৰি দিম তাৰপিছত আহিলে আপোনাৰ পাৰ্সন উইথ ডিজেবিলিটি সাৰ্টিফিকেট যদি এটো আপোনাৰ বাবে প্ৰযোজ্য হেতু সিলেক্ট কৰি আপলোড কৰিব ইডব্লিউএছ সাৰ্টিফিকেট অৰ্থাৎ আপুনি ইকোনমিক্যালি উইকাৰ সেকশনৰ যদি হয় তেতিয়াহ'লে ইডব্লিউএছ সাৰ্টিফিকেট আপলোড কৰিব আৰু তাৰ একেবাৰে শেষত কপি অফ এপইণ্টমেণ্ট লেটাৰৰ কপি সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত চুজ ফাইল কৰিব চুজ ফাইল কৰাৰ পিছত এপইণ্টমেণ্ট লেটাৰখন সিলেক্ট কৰি দিব য'ত আছে তাৰপিছত এড বুটামত ক্লিক কৰি দিব এইখিনিতে মই আপোনালোকক এটা কথা জনাই থওঁ যে আপোনালোকে আপলোড কৰিবলগীয়া ডকুমেণ্টসমূহ জেপিইজি পিএনজি পিডিএফ ডকুমেণ্ট এক্স XLS এই সমূহ ফৰ্মেটত আপলোড কৰিব পাৰিব আৰু মেক্সিমাম ফাইল সাইজ 1 MB হ'ব অৱশ্যে যদিও ভিডিঅ'ৰ প্ৰথমতে আৰু সমগ্ৰ শিক্ষাৰ ফালৰ পৰা যিখন নটিচ ওলাইছিলে তাত 300 কেবিৰ কথা কোৱা হৈছিলে তথাপিও এই ফৰ্মেটটো মেক্সিমাম আপুনি 1 MBৰ ভিতৰত আপলোড কৰিব পাৰিব গতিকে সেই বস্তুখিনি অৰ্থাৎ সেই ডকুমেণ্টখিনি আপোনালোকে এই কামটো কৰিবলৈ যোৱাৰ আগতে ৰেডি কৰি ৰাখিব সকলোখিনি ডকুমেণ্ট আপলোড কৰা হ'লে তলত যিটো ডিক্লাৰেশ্যন আছে ডিক্লাৰেশ্যনৰ চেক বক্সটোত ক্লিক কৰি দিব তাৰপিছত সেভ বুটামত ক্লিক কৰিব সেভ বুটামত ক্লিক কৰাৰ পিছত ফিনিশ বুটামত ক্লিক কৰি দিব ফিনিশত ক্লিক কৰাৰ লগে লগে প্ৰফাইল আপডেটেড সাকসেসফুলি এনেদৰে এটা মেছেজ দেখাব তাৰপিছত গো টু ডেশবোৰ্ড বুলি যিটো বুটাম আছে সেই বুটামত ক্লিক কৰি দিব ডেশবোৰ্ডলৈ যোৱাৰ লগে লগে আপুনি এনেদৰে দেখা পাব প্ৰফাইল পেন্ডিং বুলি দেখাব প্ৰথমতে আৰু তাৰ কিছু ঘণ্টাৰ পিছত আপোনাৰ প্ৰফাইলটো 100% আপলোড হোৱা বুলি দেখা পাব আপুনি পৰৱৰ্তী সময়ত লগইন কৰিলে সেই তথ্যখিনি দেখা পাব গতিকে এনেদৰে আপোনালোকে HRMS পৰ্টেল বা টিচাৰ ট্ৰান্সফাৰ মেনেজমেণ্ট সিস্টেম পৰ্টেলত ৰেজিষ্ট্ৰেচন কৰিব পাৰিব আৰু প্ৰফাইল আপডেট আৰু সাবমিট কৰিব পাৰিব অৱশ্যে আপোনালোকে মোবাইলৰ পৰা এই কামখিনি কৰাত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে গতিকে তাৰ বাবে আপোনালোকে মোবাইলত ক্ৰম ব্ৰাউজাৰ ব্যৱহাৰ কৰিব পাৰে ক্ৰম ব্ৰাউজাৰ ব্যৱহাৰ কৰি
যদি ব্ৰাউজাৰটো ডেস্কটপ মোডত কৰি লয় তেতিয়াহ'লে মোবাইলৰ পৰা কৰিব পাৰিব অৱশ্যে মোবাইলৰ পৰা কৰিবলৈ কিছু অসুবিধাও আছে সেয়েহে আপোনালোকে মই ৰিকমেণ্ড কৰিম লেপটপৰ পৰা বা ডেস্কটপৰ পৰা কৰিলে সুবিধা হ'ব গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে আশা কৰিছোঁ আপোনালোকে আজিৰ ভিডিঅ'টোৰ পৰা টিচাৰ ট্ৰেন্সফাৰ মেনেজমেণ্ট চিষ্টেম বা HRMS পৰ্টেলত কেনেদৰে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব প্ৰফাইল আপডেট কৰিব আৰু সাবমিট কৰিব সেই বিষয়ে ভালদৰে জানিব পাৰিলে যদি আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ